কুৰুৱা অঞ্চলৰ ৰাইজে নিৰ্মাণ কৰি উলিওৱা এটা আঞ্চলিক সাৰ্বজনীন হনুমান মন্দিৰ আজি উদ্বোধন হৈছে আৰু এই মন্দিৰটো গোটেই অঞ্চলৰ ৰাইজে দান বৰঙণি তুলি নিৰ্মাণ কৰি উলিয়াইছে। মই ইয়াত আহি খুব ভাল পালোঁ যে গোটেইখিনি ৰাইজে সহযোগ কৰিছে আৰু ৰাম ভক্ত হনুমানৰ ইয়াতে পূজা অৰ্চনা বা ভক্তি কাৰ্য সমাপন কৰিবৰ কাৰণে সকলোখিনি ব্যৱস্থা কৰিছে। কুৰুৱা অঞ্চল এনেও খুব ধৰ্মপৰায়ণ অঞ্চল বুলি আমি আগৰ পৰাই জানো। ইয়াত বিভিন্ন মন্দিৰ আছে আৰু বিভিন্ন সনাতন ধৰ্মৰ বিভিন্ন পন্থৰ লোক ইয়াত আছে। বিভিন্ন উপাসনা পদ্ধতিৰে ইয়াৰ ৰাইজে আজি শাক্ত বৈষ্ণৱ শৈৱ সকলো মিলি কুৰুৱাবাসীয়ে কিন্তু ঈশ্বৰ আৰাধনা কৰি আহিছে। তাৰ প্ৰমাণ আজি এই পবিত্ৰ শ্ৰী শ্ৰী হনুমান মন্দিৰ, ইয়াত সকলোবিলাক আহি সমবেত হৈছে। হনুমানক আমি পৱন পুত্ৰ বুলি কওঁ, পৱন নন্দন বুলি কওঁ, বজৰং বলী বুলি কওঁ। হনুমানৰ যি ভক্তি, ৰাম ভক্তি, সেই ভক্তিৰ পৰাই হনুমানে প্ৰচণ্ড শক্তি লাভ কৰিছিল বুলি কোৱা হয়। গতিকে ৰাইজেও হনুমানৰ মন্দিৰ ইয়াত স্থাপন কৰি এক ধৰণৰ শক্তি লাভ কৰিব, যি শক্তিৰ জৰিয়তে সমাজখন খুব ভালকৈ নিকাভাৱে মিলা প্ৰীতিৰে ঐক্যবদ্ধতাৰে সমাজখন চলি যাব। আমি আজি তাকে আশা কৰিছোঁ। আজি আমি আমাৰ কুৰুৱা গাঁৱত হনুমান মন্দিৰ বৰ্তমান আমাৰ গাঁওখনত নাছিলে, সেয়ে আমি এই যুৱচামে লগ লাগি আজি এই ঠাইটুকুৰ দান দিছে আমাৰ জিতুল দাসে। সেয়ে তেখেতৰ নেতৃত্বতে আৰু আমাৰ মনেশ্বৰ মেধি বুলি কয়, মনেশ্বৰ মেধিৰ সহযোগত আজি আমি এই হনুমান মন্দিৰটো প্ৰতিষ্ঠা কৰিছোঁ আৰু আজি তাৰে উদ্বোধন কৰি আমি আজিৰ পৰা মন্দিৰটো শুভাৰম্ভ কৰি দিলোঁ। কৃতাৰ্থ জনাম, কাৰণ তেখেতসকলৰ অনুদান অবিহনে আমি ইমানখিনি কৰিব নোৱাৰিলোঁ হয়। সেয়ে আমাক যিসকলে অনুদান দিছে সেই সকললৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আগলৈও আমাৰ এই হনুমান মন্দিৰটোৰ কাৰণে তেখেতসকলে দান বৰঙণি আগবঢ়াই থাকে আৰু বিভিন্নজনে আগবঢ়াই তাৰ কাৰণে আমি কামনা কৰিছোঁ। প্ৰাক্তন বিধায়ক আমি আমন্ত্ৰণ কৰিছিলোঁ, তেখেতেও বহু কষ্টৰ মাজেৰে বহু সামাজিক মাধ্যমৰ এৰি থৈ আমাৰ ইয়াত উপস্থিত হ'ল। সেয়ে আমি আমাৰ ফালৰ পৰা, আমি কমিটিৰ তৰফৰ পৰা তেখেতসকললৈ আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।